সুন্দৰ খণ্ড আছে। ঋষভদেৱে দেহ ত্যাগ কৰিছে। এতিয়া জগতৰ ঈশ্বৰ ঋষভে পৃথিৱীলৈ আহি এনেকুৱা এটা যুগচৰ্যাৰ প্ৰৱৰ্তন কৰিছিল যিটো কৰাটো সম্ভৱেই নহয়। সাধাৰণ মানুহে ঋষভে কৰা কাৰ্যবোৰ কৰিব নোৱাৰে। আটাইতকৈ ডাঙৰ কথা, তেওঁৰ শৰীৰটোৰ ওপৰত কোনো ধৰণৰ মায়া নাছিল, কোনো ধৰণৰ অনুসন্ধান নাছিল। আত্মাটোৰ ওপৰত মন নিবিষ্ট কৰিছিল আৰু গোটেই শৰীৰটো এফালৰ পৰা বনজুইত টপটপকৈ জ্বলি গৈছিল। তেওঁ কিন্তু কটাক্ষই নাই। আত্মাটোত মন নিবিষ্ট কৰি কিদৰে তেওঁ বৈকুণ্ঠলৈ গৈছিল তাৰ বিষয়ে আমি ইয়াতে পাম। বাৰু যা নহওক, ঋষভদেৱৰ দেহ ত্যাগৰ প্ৰাক মুহূৰ্তত যোৱা খণ্ডত তেখেতে সেই যুগচৰ্যাৰ যিবোৰ পৰমহংস ধৰ্ম পালন কৰিছিল অকণমান থুলমূল আলোচনা অলপ আগবঢ়োৱাবলৈ যত্ন কৰা হৈছে। ঋষভে নিজৰ বৰপুত্ৰ ভৰতৰ ওপৰত ৰাজ্য অৰ্পণ কৰি যোগকাৰ্য সাধন কৰিবলৈ তেওঁ কৰ্মবন্ধন চিন্তনৰ হেতু ঘৰৰ পৰা বাজ হৈছিল। বিভিন্ন ঠাইত তেওঁ গমন হৈছিল। কেতিয়াবা পথাৰত তেওঁ পোৱা গৈছিল, কেতিয়াবা গৰু বান্ধি থকা গোহালিত পোৱা গৈছিল, কেতিয়াবা আৰু কেতিয়াবা কি হৈছিল যে বাৰীৰ মাজত থাকোঁতে তেতিয়া বিভিন্ন গৃহস্থই তেওঁ কি কৰিছিল, চোৰ নেকি বুলি মাৰপিট কৰিছিল। এনেকুৱা বৰ্ণনা দিয়া হৈছে যে সেই নগৰ আৰু গাঁওবাসীৰ সৰু সৰু ল'ৰাবিলাকে ঋষভৰ গালৈ শৌচ পেচাব পৰ্যন্ত দলিয়াইছিল। যে ইমানবোৰ তেওঁ কবৰখানা কৰা স্বত্তেও তেওঁ এটা বস্তু আগবাঢ়ি অহাৰ পিছত ক্ৰোধ। সাধাৰণতে দেখা যায় যে যদি কোনোবা এজন ব্যক্তি আমাক বেয়া পোৱা কাৰ্যবোৰ কৰা যায় তেতিয়াহ'লে আমাৰ আন নহ'লে আমি ক্ৰোধৰ সন্মুখীন। কিন্তু শাস্ত্ৰই সিদ্ধান্ত দিছে, ভাগৱতে সিদ্ধান্ত দিছে, যদি ক'ৰবাত দুই একুৰা জ্বলি আছে আপুনি পানী ঢালিবলৈ যত্ন, তেল ঢালিবলৈ ডাঙৰ পানী আৰু তেল দুয়োটা জুলীয়া পদাৰ্থ। পানী বুলি যদি আমি জুলীয়া বুলি যদি পানী সলনি তেল ঢালি দিওঁ তেতিয়াহ'লে জুইকুৰা কি হ'ব, দপদপাই জ্বলিব। কোনোবা এজনে খং কৰি আছে, আপুনি তেওঁক খংটোক একেবাৰে গুৰুত্ব নিদিব, বৰং তেওঁ খং কৰি থকাজনৰ নিজৰ অসুবিধা লাগি যাব। ইয়াক খং কৰি লাভ নাই। মোক কেতিয়াবা খং কৰি চাবচোন, কামেই নাহে, গম পাইছেনে? খং কৰিলে মই এটা এজনক খঙত মানুহজন একো নেগে, খঙৰ স্কেল দুটা আছে। কেতিয়াবা অন্তৰৰ পৰা খং এটা নিগৰি আহে, কেতিয়াবা কৰোঁ বুলি কৰা যায়। দুইটাৰ মাজতো পাৰ্থক্য আছে। কিন্তু যেতিয়া আপুনি খংটোৰ কোনো প্ৰতিক্ৰিয়া নেদেখাব, আপুনি টানকৈ ক'লেহে কাজিয়াখন বাঢ়ি যাব। টানকৈ যদি নকয়, আপুনি যদি মিচিক মাচাককৈ থাকে, এই হ'ব দিয়ক ক'ব, সেই মেধি ক'ব, কিয় তেনেকৈ কয়, সেই মই তেনেকুৱা জানো, আকৌ তেওঁ খংটো বাঢ়ি গৈ থাকিব। ইমান গালি পাৰি আছোঁ, এষাৰো প্ৰত্যুত্তৰ নাই। এইটো খং দমন কৰাৰ এক ডাঙৰ কৌশল। আপোনাৰ সন্মুখত থকা প্ৰতিদ্বন্দ্বীজন যিমান উত্তেজিত হ'ব আপুনি সিমান নম্ৰ হ'ব। আৰু খুব পৰিস্থিতি উপশম ঘটোৱাৰ এটাই উপায়, আপুনি মৌনতা অৱলম্বন কৰি আঁতৰি আহিব। আপোনাৰ সন্মুখত দমদমা থকা মানুহজনে নিজেই হাৰি যাবগৈ যে এওঁক কৈ আৰু লাভ। এই ক্ষেত্ৰত বুদ্ধদেৱৰ এটা সৰু কাহিনী আছে। এদিন এজন ব্যক্তি আহিল, বুদ্ধদেৱক ইমান গালি পাৰি আছে, বুদ্ধদেৱে হাঁহি আছে, একো প্ৰত্যুত্তৰ দিয়া নাই। তাৰপিছত মানুহজন হাৰি গৈ বুদ্ধদেৱক সুধিলে যে আপুনি এইটো কেনেকৈ সম্ভৱপৰ হৈছে, যে আপুনি দি থকা বস্তুবোৰ মই লোৱা নাই, অৰ্থাৎ সেইখিনি আপোনাৰে হৈ আছে। তেতিয়া বুদ্ধদেৱে হাতত এটা লাড়ু লৈছে, লাড়ুটোলৈ মানুহজনক কৈছে মই দিব খুজিম,
আপুনি নল'ব চাবচোন। তেওঁ দিব খুজিছে, মানুহজনে লোৱা নাই। তেতিয়া বুদ্ধদেৱে মানুহজনক সুধিছে, লাৰুটো কাৰ হাতত আছে? বোলে আপোনাৰ হাতত। আপুনি লৈ আছে, আপুনি দিব পৰা নাই যে আপোনাক। আপুনি গালি পাৰি আছে, মই লোৱা নাই, আপুনি নিজকে গালি পাৰি আছে। জয় কৃষ্ণ। বুজিব পাৰিছে? যে মই ল'লেহে আপোনাৰ কামত আহিব, মই লোৱাই, আপুনি গালি পাৰি পাৰি থাকক। আপুনি যেন শব্দকেইটা টান টানকৈ কৰিছে, আপোনাৰ খঙত গাল মুখ ৰঙা পৰিছে, চুলি ক'ৰবাত টিকনি থিয় হৈ গৈছে, আপুনি উত্তেজিত হৈছে। মই ৰিচিভে কৰা নাই কথা। জয় কৃষ্ণ। খং দমন কৰাৰ এক ডাঙৰ কৌশল। আপুনি দিয়া বস্তুটো আনজনে লোৱা নাই, কাৰণ আপোনাৰ হাততে আছে। আপুনি যিমান বকি আছে, আপুনি নিজকে বকি আছে। তাৰ কথা এই পৰমহংস ধৰ্মক সেই বস্তুটো পৰিস্ফুট কৰি দিছে ঋষভদেৱৰ কাহিনী। যে সৰু ল'ৰাবিলাকে পেচাব কৰিছে, কিবা এটা পাত্ৰত ভৰাই লৈ গালে দলিয়াই দিছে। ঋষভদেৱৰ একো কটাক্ষ নাই। গালি পাৰিলেহে সিহঁতে উঠি যাব, সিহঁতক এৰিয়ে দিলে। সিহঁতেও তেওঁৰ লগত ধেমালি কৰা এৰি দিলে। লাষ্টত গৈ 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 তেওঁ এটা ব্ৰত ল'লে, অজগৰ ব্ৰত। অজগৰ ব্ৰতটোত কি পাইছিল? একে জেগাতে থাকে, সন্মুখতে যি পায় তাকেই খায়। অৰ্থাৎ এই বাৰ্তাটো ভাগৱতৰ মূল তত্ত্বগত বাৰ্তা যে আপোনাৰ কাঁহীত যি পৰিছে, এটা সময়ত আপুনি নিস্পৃহ হৈ যাওক। অমুক খাব মন গৈছিল, নবনালে, খং ৰাগবোৰ আপুনি এৰি দিয়ক। বুজিব পাৰিছেনে? যে আইগৰাকীয়ে বনালে, আজি এইখিনিকে দিছে, আজি ভাগ্যত যেনিবা আপোনাৰ খিচিৰি অলপে পৰিল, হ'ব প্ৰভু, তুমি মিলাইছাতো কিবা এটা। তাৰ দেহটো ৰাখিবলৈ আমি ধৰ্ম এটা পালন কৰি আছো, আহাৰ দি আছো, কিন্তু ভগৱানে যেতিয়ালৈকে আপোনাক ৰাখিব, তেতিয়ালৈকে দেহটোক ইমান যত্ন নকৰিলেও সি চলি থাকিব, যদি প্ৰভু ভগৱন্তৰ কৃপা পায়। আৰু যদি প্ৰভু ভগৱন্তৰ কৃপা নাপায়, আপুনি খুব সুৰক্ষিত হৈ থাকিলেও আপুনি আক্ৰমণ পাব বীজাণুৰ পৰা, যিমান সুৰক্ষিত হৈ নাথাকক। এতিয়া চাওক, প্ৰহ্লাদে ভগৱন্তই ৰাখিছিল কাৰণে তেওঁক ইমানবোৰ অত্যাচাৰ কৰি চোকা চোকা অস্ত্ৰ ভোটা হৈ গৈছে, হিৰণ্যকশিপু ভাগৰি গৈছে, কাৰণ ভগৱানে তেওঁক ৰক্ষা কৰি আছে। আৰু যা নহওক, বিভিন্ন উপমাৰে আমাক বুজাই দিলে, হে নৰনাৰীগণ, ঋষভদেৱৰ এই পৰমহংস ধৰ্ম পালনেৰে সহ্য শক্তিটো বঢ়াই তুলিলে। আপুনি মই কিমান সহ্য শক্তি বঢ়াইছো নিজেহে গম পাম। জয় কৃষ্ণ। মোৰ অৱশ্যে অকণমান কিছু কিছু আগবাঢ়িছে, কৈ থাকক, আপত্তি নকৰোঁ। যাৰ যি ইচ্ছা কৰি থাকক। মই এটাই জানো, প্ৰভু তোমাৰ ভক্ত হ'ব লাগে, তোমাৰ নাম ল'ব লাগে। এইবোৰ কাম কৰিব যাওঁতেতো বিভিন্ন প্ৰত্যেকটো মানুহৰে যিখন যিহেতু এখন এখন মুখ আছে, নিজৰ নিজৰ মগজু আছে, নিজৰ চিন্তা শক্তিৰে মগজুৰে কিবা কিবি ক'বই। কোনোবাই নিন্দা কৰিব, কোনোবাই প্ৰশংসা কৰিব। নিন্দা কৰিলে বুলি মই দুখ কৰা উচিত নহয়, প্ৰশংসা কৰিলে বুলি মই একেবাৰে গোঙাটোতকৈ ফুলি যোৱা দৰকাৰ নাই। কাৰণ কৈছে যে অনউদ্বেগ কাৰেণ দুখ দুখেছো, কৈছে তুমি দুখতো কেতিয়াও উদ্বেগৰ কাৰণ নহবা। সুখেছো বিগত স্পৃহ, যে সুখতো তুমি আত্মহাৰা নহবা। বিত ভয় ৰাগ ক্ৰোধ, বিত এৰি দিয়া, ভয় ৰাগ খং, চিতধি স্থিতপ্ৰজ্ঞ হোৱা মনি উচ্যতে। স্থিতপ্ৰজ্ঞৰ লক্ষণ, নিন্দাটো অস্থিৰ নহয়, প্ৰশংসাটো অধীৰ নহয়। কিবা এটা হৈ আছে, বৰষুণ পৰিছে দপদপা, পৰিবলৈ দিয়া, ওপৰত মেঘ আছে আৰু পৰি থাকক। পোহৰ ৰ'দ, বহুত দিন ৰ'দ দিছে, কি কৰিব? জলবায়ু উষ্ণতা হৈছে হওক আৰু আমাৰ কৰ্তব্য কি? আমাৰ কৰ্তব্য হৃদয়ত থকা কৃষ্ণক চিন্তা কৰা। এই তত্ত্বটো ঋষভদেৱৰ পৰমহংস ধৰ্মৰে পালন কৰি অৱশেষত যোৱা খণ্ডত আমাক কৈ গৈছে, হে নৰনাৰীসকল, আপোনাসৱে কৰ্মবন্ধটো এৰাবলৈ যত্ন কৰক। কেনেকুৱা কৰ্মবন্ধ? এটা পলুৱে নিজৰ মুখৰ পৰা ওলোৱা সূতাৰে যিদৰে নিজে বাঁহ এটা সাজি ভিতৰত সোমাই বন্দী হৈ থাকে, প্ৰত্যেক ব্যক্তিয়ে তেওঁৰ জীৱনত কৰা কৰ্মবোৰে বান্ধ খায়, সেই কৰ্মৰ ফল লৈ লৈ ঘূৰি থাকে। কিন্তু ভাগৱত শ্ৰৱণ কৰিবলৈ অহা, ভাগৱত কীৰ্তন কৰিবলৈ যোৱা,
ঈশ্বৰৰ সেৱা, এইবোৰ কিন্তু কৰ্মবন্ধন নহয়। বাকী কামবোৰ কৰ্মবন্ধন। যে আপুনি আৰু 2 কঠা মাটি ল'লে, ঠিকে ঘৰ এটা আপুনি বনাইছিল, পেঞ্চন পালে, আৰু অলপ মাটি ল'ব মন গ'ল, যে ল'লে মাটিখিনি, আকৌ মন গ'ল ইছৰাম তাতে যদি ভালদৰে ঘৰ এটা বনোৱা যায় তে ভাড়াকেইটা আৰু অলপ আগবাঢ়ি যাব, মাটিটো সুৰক্ষা হ'ব, দিলে আপুনি খচকে বেংকত ঋণ এটা লৈ লগাই ল'লে নহয় জঞ্জালটো আপুনি, গম পাইছে? ঘৰটো কমপ্লিট হৈ গ'ল, কিবা কাৰণত অফচাইডত পৰিল, আপোনাৰ মানুহ নহা হ'ল, ইনষ্টলমেণ্ট পৰি আছে, ধাৰ লাগি আছে, সুদ বাঢ়ি গৈছে, আপুনি বন্ধনত পৰিলে নাই বাৰু? এই ক্ষেত্ৰত শাস্ত্ৰই কৈছে আপোনাৰ যিমানবোৰ কৰ্মবন্ধন হ'ব পৰা কাম, এইবোৰ লাহে লাহে আপুনি আপোনাৰ সন্তানলৈ পৰ্যবেক্ষিত কৰক, তাক দায়িত্বশীল কৰক। সি নতুন এটা জীৱন পাইছে, তাৰ বয়স 20 বছৰ, 25 বছৰ, 30 বছৰ, তাৰ জীৱনটো পৰি আছে, সি কেলকুলেট কৰিব। আপুনি মই 60-70 বছৰত কেলকুলেশ্যন কৰি আকৌ বিপদত পৰিব নালাগে। তাকে কি বুলি কৈছে? কৰ্মবন্ধ নানা মত মনতেকে হৈয়ে যাত, মনেকে তাহাৰ মূল নিজ। আমি মনটোক এই বন্ধন কাৰ্যবোৰৰ পৰা আঁতৰাই আনি কৃষ্ণৰ সেৱাত একনিষ্ঠ হ'বৰ বাবে উপদেশ দি যোৱা খণ্ডত সামৰিছিল। আজি প্ৰভুজনে ঋষভদেৱৰ দেহ ত্যাগ আৰম্ভ কৰিছে। এই বুলি কৈছে যে ঋষভে অৱশেষত অজৰ্গৰ ব্ৰত লৈ দেহৰ প্ৰতি থকা যিবোৰ প্ৰয়োজনীয়, দেহটোত কি কি পিয়াহ লাগিলে পানী খাব লাগিব, ভোক লাগিলে আহাৰ খাব লাগিব, তাৰো ঊৰ্ধত গুচি গ'ল। সেইটো কেতিয়া হ'ব লাগিব আমি জানে? বিচনাত পৰি থকা সময়ত। জয় কৃষ্ণ। বিচনাত পৰি গ'লো, তেতিয়া যদি আপুনি ভাবে এই ধ্ৰুৱজ্যোতি কথাতে আজি 10 বছৰ নিৰামিষ হলো, এতিয়া মৰিবই দিন হ'ল, চিতল এটাকে খাওঁ দে হ'ল, জয়। ওলটা নকৰিব, ওলটা নকৰিব। সেইটো কৰিলে বিপদ হৈ যাব। বহুতৰে নিগেটিভ চেন্সবিলাক থাকে না, সেইকাৰণে সাধুৰ সংগ কৰি থাকিব লাগে। সেইটো কৰিলে আপোনাৰ সম্পূৰ্ণ ওলটা হৈ যাব। এটাই ভাবিব লাগিব শেষত, হে প্ৰভু, পঞ্চভৌতিক দেহ ই বিনাশ পাবই। আমি যদি আহাৰ লোৱা গণ্ডগোল 100 দিন কৰি দিওঁ, আমি তাৰ পিছত আৰু বাচা আশা কমি আছে। আমাৰ ডাইজেষ্টিভ চিষ্টেমটোৱে যদি কাম নকৰা হৈ গৈছে, আমি 100 ডেইজো লাষ্টিং নকৰোঁ। কাৰণ শৰীৰটোত বিভিন্ন পাৰ্টছবিলাকত প্ৰটিনৰ প্ৰয়োজন হ'ব। সেই প্ৰটিন যেতিয়া সি সময়মতে নাপাব, সকলোবোৰ কি হৈ যাব? দুৰ্বল হৈ যাব। দুৰ্বল হৈ 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 যেতিয়া প্ৰাণবায়ুত প্ৰভাৱ পৰিব, প্ৰাণবায়ুত থাকিব নোৱাৰা হ'লে দেহটো অচল হ'ল বুলি আন এটা দেহলৈ সি পৰ্যবেক্ষণ নিজেই কৰিব। আত্মাটো, এই যে আত্মাটো আমাৰ লগৰ পৰা আনলৈ যাব বিচাৰি আছে, আপুনি মনটোৱে কৃষ্ণৰ গুণ নামেৰে আত্মাটোত মনটো সমৰ্পণ কৰিব। এইটোৱে ঋষভদেৱৰ মূল বস্তু, গম পাইছেনে? ঋষভদেৱে আমাৰ শৰীৰ নামৰ এই সুন্দৰ ভাণ্ডাৰটো আত্মাত মনটো স্থাপন কৰিব। আমি আত্মাত মনটো স্থাপন কৰিব পৰা নাই নহয়। আমাৰ মনটো আমি কিহত লগাইছে নে? চিন্তাত লগাই আছে। চিন্তা কৰিছিল আপুনি আপোনাৰ মনটো লগাই আছে চিন্তাত। ল'ৰাটো এনেকুৱা হ'ল, ছোৱালীজনী এনেকুৱা হ'ল, ৰাস মন্দিৰত এনেকুৱা, অমুকত তেনেকুৱা, ইত্যাদি ইত্যাদি চিন্তাত লগাই আছে। আপোনাৰ মন আত্মাত নাই। আত্মাত মনটো লগাবলৈ গুৰুৰ মাধ্যমেৰে যোৱাটো ভালে, নিজে অলপ অধ্যয়ন কৰি ল'ব লাগিব। স্ব অধ্যয়ন খুব প্ৰয়োজন, গম পাইছেনে? উশাহ নিশাহৰ যিটো কণ্ট্ৰল আৰু মনটো একত্ৰিত কৰি উশাহ নিশাহৰ লগত হৃদয়ত থকা পৰমাত্মাক বিচাৰিবলৈ যত্ন কৰিব লাগে, তেতিয়া দেহৰ ধৰ্মবোৰ কমি যায়। কেতিয়াবা খুব ভোক লাগিছে, আপুনি যেতিয়া আত্মাক মন কৰি দিব, নিজে নিজে ভোকটো কমি যাব, অট'মেটিক কমি যাব। যেতিয়ালৈকে খাদ্য নাহিব তেতিয়ালৈকে ভোকটো নালাগিব। সিও এটা চিষ্টেম। এচাম মানুহ আছে খাদ্য নোপোৱালৈকে ভোকটো নাহে, আৰু এচাম মানুহ এনেকুৱা আছে ভোকটো ইমান সন্মুখত থাকে, খাদ্য নেদেখিলেই খং কৰি থাকে। জয় কৃষ্ণ। আমাৰ সমাজত দুজনমান ব্যক্তি আছে, ভাগৱত নাম গৈছে নহয়, চাহ ক'ত চাহ ক'ত, সভাপতি কোন? যোৱা বছৰ চাহৰ লগত অমুক তমুক আছিলে, এবাৰ কোন খোৱাটো গ'ল, তামোল তামোল। হাই হীৰামতি নাই, যোৱা বছৰ হীৰামতিৰ পেকেট ঘৰলৈ লৈ গৈছোঁ, খাই বৈ ৰ'ল। তেওঁ এটা কামতহে গৈ আছে, অনুষ্ঠান পাতিছে, মুঠতে খাব যাব লাগে। মই ঘৰত অমুক অমুক পোৱা নাই, তেওঁ একদম ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ খাদ্যত আছে। প্ৰেক্টিকেল বহুত।
আৰু এচামে খোৱা বোৱানো কি আৰু তাত যি অমৃত কথা ওলাব সেই সন্তুষ্ট। দুটা পাৰ্থক্য। এই খোৱা বোৱাত গুৰুত্ব নিদি কথাত গুৰুত্ব দিয়াখিনিয়ে লাহে লাহে আত্মাৰমণ কৰিবলৈ প্ৰাথমিকভাৱে আৰম্ভ কৰিছে, আৰু ইজনে ইন্দ্ৰিয় সেৱা কৰিবলৈ সদায় প্ৰস্তুত হৈ আছে। গম পাইছে? জয় কৃষ্ণ। সেইকাৰণে ইন্দ্ৰিয়ৰ যিমানবোৰ লাগতিয়াল সামগ্ৰী ইয়াক ছেকেণ্ডত থৈ আমাৰ দেহটো চলিবলৈ ইন্দ্ৰিয়বোৰত আহাৰ দিয়ে আছো। পানী খাইছো, চাহ খাইছো, অন্যান্য সামগ্ৰী খাইছো, কিন্তু আত্মাটোক কি দিছে আপুনি? সেই আজন্মৰ পৰা আপোনাৰ লগত তাৰ খাদ্য কি দিছে? আপুনি যেতিয়া গৰু, ছাগলী, মহ, ঘোঁৰা হৈ আছিল তাকতো খাদ্য দিবই নাপালে। আপুনি গতানুগতিক জীৱন এটা পালে, ঘাঁহ চাহ খাই বৈ মৰি গ'ল। এইবাৰ আপুনি এনেকুৱা এটা দেহত সোমোৱাই গ'ল, ইয়াত কিন্তু খাদ্য যোগান ধৰিব পাৰে। ভাগৱত শ্ৰৱণ কীৰ্তন আত্মা খাদ্য। জয় কৃষ্ণ। বহুদিন ভাগৱতৰ পৰা সম্পৰ্ক এৰি দিয়কচোন, আপুনি নিজেই থাকিব নোৱাৰিব। বহুদিন ভকতৰ সংগ এৰি দিয়কচোন, আপোনাৰ নিজৰে মন বেয়া লাগি যাব। ভকতৰ প্ৰভাৱবোৰ ইমান আছে। আপোনালোকে যেনেকে বিভিন্নজন যে বহি আছে, কোন কোন অহা নাই মোৰ মানস পটত এনেও থাকে যে অমুক এপচেণ্ট, মই প্ৰকাশ নকৰোঁ, ভাবাও নাযায়। হঠাৎ কেতিয়াবা আহি গ'লে মানুহজন গম পাওঁ এওঁতো কেইবাদিনো এপচেণ্ট আছে, অৰ্থাৎ মনটোৱে সেইটো কেলকুলেট কৰি আছে। ঠিক সেইদৰে আমাৰ এই আত্মাটোৰ এটা কি ধৰ্ম, তাক যেতিয়া খাদ্য আমি যোগান দিয়া আৰম্ভ কৰিম, শ্ৰৱণ কীৰ্তন, ভাল কথা আৰু ভাল উপদেশ আত্মাটোৰ খাদ্য। আত্মা আটাইতকৈ শক্তিশালী খাদ্যটো হৈছে বৈৰাগ্যবাদ, ত্যাগ। আপুনি যদি আমিষৰ পৰা আঁতৰি গ'ল, তাক ডাঙৰ খাদ্য এটা আপুনি দিছে, আপুনি গমেই নাপায়। আপুনি ওলটা কি ত্যাগ কৰিছে, তাক কেনেকৈ খাদ্যটো দিয়া হ'ল? তাৰমানে কি ইমান যুগ যুগান্তৰ কাৰোবাৰ তেজ আৰু মাংস সি ভক্ষণ কৰি আছিল, আৰু আপুনি এনেকুৱা এটা সিদ্ধান্ত ল'লে এইবাৰ তাক পুৰা পবিত্ৰ কৰিবলৈ আপুনি আগবাঢ়ি চাওকচোন। বাকীবোৰ জন্মত ত্যাগ কৰাটো সম্ভৱপৰ নেকি? এটা বাঘে ছাগলী নাখাওঁ, হৰিণ নাখাওঁ বুলি ত্যাগ কৰিব পাৰিব নেকি? এটা সিংহই নিৰামিষ ভোজী হ'ব পাৰিব নেকি? অসম্ভৱ। এটা জীৱনতেই আমি ত্যাগ কৰিব পাৰোঁ, সেইটো হৈছে মনুষ্য জন্ম। আৰু মনুষ্য জন্মত এটা দুটাকৈ ত্যাগ কৰি কৰি যিজনে সৰ্বোচ্চ সীমা পাব, সেইজনে ঋষভদেৱৰ পৰমহংস বুজিবলৈ সমৰ্থ হ'ব। আমি গোটেইবোৰ ত্যাগ কৰাৰ কথা কোৱা নাই। ত্যাগ যেতিয়া আপুনি আৰম্ভ কৰিব, বোলে মই তামোলখন এৰিলোঁ, বোলে চাহ তাহ এৰিলোঁ ইত্যাদি, ত্যাগ কৰোঁতে কৰোঁতে আপোনাৰ মনটো পাৱাৰফুল হৈ যাব। পাৱাৰফুল। মই নিজকে কেতিয়াবা শক্তিশালী বুলি ভাবোঁ। ইমান দিন হ'ল এই জিভা পাতত কোনো কাৰণতে চাহৰ টোপাল এটা পেলোৱা নাই। পাৱাৰ নহয়নে বাৰু? যিটো মানুহে 6-7 কাপ 8 কাপ চাহ নহ'লেই থাকিব নোৱাৰোঁ, এক টোপাল। বহুতে মোক কয় চাহে বেকা খাওঁ, মই বোলো মাৰিব কৈছো, অতদিন খোৱা নাই, চাহে তুলিছে। আপুনি গম পায় ইয়াৰ পাৱাৰটো? এবাৰ ই এনেকুৱা এটা বস্তু, এবাৰ জিভাত পৰিলে আপুনি দি থাকি ৰক্ষা নাপাব। জয় কৃষ্ণ। তাৰমানে এইবিলাক বস্তু ইন্দ্ৰিয়ৰ তৃপ্তিৰ বস্তুবিলাক দি থাকিলে তাৰ তৃষ্ণাটো বাঢ়ি যায় থাকে, নিদিলে তাৰ তৃষ্ণাটো লাহে 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 জিৰ' মাইনাছৰ ঘৰলৈ আহিব। তেতিয়া আৰু প্ৰব্লেম নাথাকে। এতিয়া কোনোবাই বিভিন্ন মাছ মাংস খাই থাকিলে মোৰ মাইনাছলৈ আহি যায়, ভয় লাগে। প্ৰাৰ্থনা কৰোঁ, প্ৰভু যেনেকৈ ডকচি খাই আছে, সিংহে নে বাঘেহে বোলো, তেওঁক অলপ ধৈৰ্য, প্ৰভু অলপ শক্তি দিয়ক। বিয়াবোৰত দেখা পাওঁ আৰু ইখন টেবুলত মোক দিছে কিবা কিবি অকণ দৈ লগত, আৰু সিফালে দেখা পাইছো বাপৰে বাপ, ভয় লাগে কিছুমান দৃশ্য চাবলৈ। হে হৰি, এদিন মই নিজেও আছিলো সেইটো অৱস্থা। দৃশ্যটো ভালকে চালে মানুহজনৰ মুখখন যেন সিংহে যেন খাই এনেকুৱা লাগে, চাবই নোৱাৰি দৃশ্যটো। যা নহওক, প্ৰাসংগিকভাৱে কৈছো, ত্যাগ, ভক্তি, ধৈৰ্য, প্ৰত্যেকেই নিজৰ নিজৰ প্ৰিয় বস্তু এটা ত্যাগ কৰিবলৈ আৰম্ভ কৰিব। এইটো ভাগৱতৰ আৰু ভক্তিৰ শুভ লক্ষণ। গোটেই ভাগৱতখনে সেইটোকে কৈ আছে। কুঠাৰ দেখিছে? কুঠাৰ এখনে গছ বগৰাই দিব পাৰে। সৰু মানুহ 5 ফুট ওখ মানুহ এটা, হয়নে, 80 কেজি ওজনৰ এটা মানুহ ভাল কুঠাৰ এখন ল'লে 1000 কেজি ওজনৰ এটা গছ কাটাটো স্বাভাৱিক। কিন্তু যদি আপোনাৰ কুঠাৰখনৰ পৰা নালটো যদি খুলি দিয়া যায়, পাৰিবনে বাৰু?
জয় কৃষ্ণ। কোঠাখন আপোনাৰ হাতৰ পৰা নালটো আঁতৰাই দিয়া গ'ল। আপুনি কোঠাখন এইখিনি লৈ লৈ পাৰিব নেকি? অসম্ভৱ। আপুনি অকল ভক্তি কৰি 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 গছ বগাব নোৱাৰিব, অহা যোৱা কৰি কৰি হেৰিলৈকে ৰাস মন্দিৰলৈ 4 বছৰ নালাগে, 8 বছৰ অহা যোৱা কৰিও নোৱাৰিব যদি আপুনি নাল লগাই নলয়। নালটো মানে ত্যাগ। জয় কৃষ্ণ। বুজি পাইছে? আপুনি এটা সৰু বস্তু ত্যাগ কৰি টেষ্ট কৰক। অৰ্থাৎ আপুনি ত্যাগ কৰিছে মানে কোঠাখন নাল লগালে আৰু গছ বগৰাই থাকক। বোলে এবাৰ মই কি বগৰাম, বোলে অমুকটো বগৰাইছো, গম পাইছে? জিভাপাতক নিয়ন্ত্ৰণ, এইটো কাম, ক্ৰোধ, লোভ, মোৰ শব্দবোৰ যে পাইছো, এইটো জ্ঞান বৈৰাগ্যৰ বস্তু। বাৰু যা নহওক, ঋষভে এই গোটেই সমস্তবোৰ কৰিছে। প্ৰভুজনে আওৰাই যোৱা পদৰ ভিতৰত দিছে যে শৰীৰৰ বাজৰ বৃদ্ধি আছে যত যত, সবাকো তেজিয়া পাছে ভৈলা ওপৰত। তাৰ অৰ্থটো শৰীৰত প্ৰয়োজন হোৱা যিমানবোৰ ধৰ্ম আছিল, তৃষ্ণা লাগিলে পানী খোৱা, ভোক লাগিলে কিবা এটা খাই দিয়াৰ, ঠাণ্ডা লাগিলে গৰম কাপোৰ এখন বা অলপ জুই তাপ লোৱা, সকলোবোৰ এৰি দিলে। সিহঁতে গমেই নাপায় কি হৈ আছে। কৈছে নাহি অনুসন্ধান কিঞ্চিত শৰীৰত। শৰীৰটোৰ প্ৰতি তেওঁ মনটো শৰীৰটোলৈ নিয়াই নাই। পৰীক্ষিতে সেইটো কাম কৰিছিল। আমাৰ কিছু সময়ৰ পিছত ভোক লাগিলেই নেকি, চাহ অকণমান খাব মন গ'ল নে, ভাগৱত যে কৈ থাকো, কিমান ঘনাই ঘনাই যে ভকতে দুখ পাব বুলি চাহখন আনি থাকিও দেখিবই ভয় লাগে। কেতিয়াবা ব্যাখ্যাই গণ্ডগোল লাগি যায়, গম বুজিছেনে? এই দেখা পাব চাহ চাহ, এই দেখা পাব বিস্কুট বিস্কুট। কথা এটা কৈছো, সেইবোৰে কি কৰে, মনোযোগবিলাক খাদ্যলৈ নি থাকে। সেইবিলাক আচলতে হ'ব অনুচিত। ইয়াতে দিছে প্ৰমত্তৰ গাঁৱে যেন আৰিলে কষ্ট। প্ৰমত্ত এজন ব্যক্তিয়ে শৰীৰত কাপোৰ কানি আছেনে নাই গম নোপোৱাৰ দৰে শৰীৰটোত থকা যিমানবোৰ লাগতিয়াল সকলোবোৰ বাদ দি আত্মাৰমণ, এই আত্মাৰমণটো যদি আপোনালোকে কৰিব শিকি উঠে, এটি প্ৰথম পদ্ধতি কি কৰিব, কেইটামান নাম 3-4টা পদ আপোনালোকে মুখস্থ কৰি ল'ব। মুখস্থ কৰিলে মনটো হৃদয়ত কৃষ্ণ চৰণত থৈ শব্দকেইটাহে দেখা পাই থাকিব আপুনি। বুজিব পাৰিছেনে? যেনে হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক বেৰি। গোবিন্দৰ প্ৰেম অমৃত নদী বহে বৈকুণ্ঠৰ পৰা, 4 পুৰুষত তাহাৰৰ নিজৰা হৰি নাম মূলৰ। এইখিনি সময়ত মই শব্দকেইটাহে মোৰ মনটোৱে দেখা পাই আছে। হৰিত অলপ প্ৰভু ভগৱতক স্মৰণ কৰি লৈছো, শব্দকেইটাহে দেখিছো। সেইকাৰণে এটাও শব্দ ভুল কৰা নাই। বুজিব পাৰিছেনে? পদ্ধতিটো মই বুজাই দিছো। তেনেকে গৈ গৈ যেতিয়া এটা সময়ত আপোনাৰ মন শব্দলৈ গুচি যাব, নাইকিয়া হৈ যাব, একদম প্ৰভু ভগৱন্তৰ ৰূপত স্থিৰ হৈ যাব। এইটো পদ্ধতি কৰিলে দেহৰ যিমানবোৰ ধৰ্ম আছে, কৃষ্ণ অৰ্জুনক কৈছে তস্মাৎ সৰ্বক্ষণেষু মাম অনুস্মৰণ যুধিষ্ঠ। গীতাৰ আটাইতকৈ শক্তিশালী শ্লোক। হে অৰ্জুন, সেইকাৰণে প্ৰতিটো সময়ত তোমাৰ মনটো মোৰ চৰণত দি থাকা। আন নালাগে যুদ্ধ কৰি থাকোঁতেও তোমাৰ মনটো মোৰ ওচৰত সমৰ্পণ কৰা। যে তুমি তোমাৰ মনটো যেতিয়া সমৰ্পণ কৰিবা, সেই পদ্ধতিৰেই তুমি জীৱনৰ অন্তিম সময়ত মাম স্মৰণ অন্তে কলেবৰম মুক্তা, তুমি মুক্ত হৈ যাবা, মোৰ ওচৰত পাবাগৈ। মনটো বুজি পাইছেনে? মনটো লগাব লাগিব আত্মাত। আমি মনটো লগাই আছো চিন্তাত, বিষয়ত, ইন্দ্ৰিয়ত। ধৰি লওক কোনোবাই ধূমপান কৰি আছে, 2 ঘণ্টা 1 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতে নিকটিন বুলি বস্তু এটা আছে, কি বিচাৰি থাকে। তামোল খোৱা মানুহ আছে, বিচাৰি থাকিব। চাহ খোৱা মানুহ আছে, মূৰটো টিং টিঙাই থাকিব। এইবিলাক হৈছে, সেইকাৰণে এইবিলাক ৰজোগুণী বুলি কোৱা হৈছে। আটাইতকৈ সাত্বিকটো হৈছে পানী। আমাৰ এতিয়া লগত বোতল এটা থাকে, মন গ'লে পানী অকণমান অকণমান খাই থাকোঁ, ভাবিব লগা একো নাথাকে। অতি সুন্দৰভাৱে শৰীৰৰ ধৰ্মটো এৰি আত্মাত ৰমণ কৰা এই ঋষভদেৱে কিদৰে বনাগ্নিত প্ৰাণ আহুতি দিছিল, সুন্দৰ বিৱৰণ দিয়া আছে। আহক আমি শ্ৰৱণ কৰিছোঁ। জয় কৃষ্ণ।